বহু কাম কৰিছে এই কথাটো সকলোৱে মানি লয় প্ৰকাশ কৰিব নোৱাৰিলে গতিকে আপোনালোকে মানুহৰ মাজত যাব আপোনালোকে মানুহৰ মাজত যাই গৌৰৱেৰে ক'ব যে 16 চনত আপোনালোকে বিধায়ক বনোৱা জাকিৰ হোসেন সিকদাৰে কি কাম কৰিছে 16 চনৰ পিছত আপোনালোকৰ চকুৰ সন্মুখত আছে গতিকে আপোনালোকক অনুৰোধ জনাইছো মই এটা ঘোষণা আপোনালোকক দিছো অৰুণোদয় আঁচনিৰ লিষ্ট লৈ এটা বিতৰ্ক আছে অৰুণোদয় আঁচনিত যেতিয়া মোৰ ওচৰত খবৰ আহিছিল বহু বিধৱা মানুহক বাদ কৰিছে বিকলাংগ মানুহ বাদ কৰিছে প্ৰাপ্য মানুহে পোৱা নাই লগে লগে মোৰ ফেচবুক লাইভত আহি মই সকলো ৰাইজক জনাই দিছিলো এই লিষ্ট মানা নহয় যেতিয়ালৈকে বিধৱা মানুহৰ নাম অন্তৰ্ভুক্ত নহয় এই লিষ্ট মানা নহয় যেতিয়ালৈকে বিকলাংগ মানুহৰ নাম অন্তৰ্ভুক্ত নহয় এই লিষ্ট মানা নহয় আগতে অৰুণোদয় পাইছে কিন্তু নাম নাই তেওঁলোকৰ নাম থাকিব লাগিব তেতিয়া মানা হ'ব পিছত মিটিং কৰি লিষ্টটো বন্ধ কৰি ৰাখিছো পঞ্চায়ত নিৰ্বাচনৰ পিছত জিলা পৰিষদৰ সদস্য নিশ্চিতভাৱে বিজয় হ'ব কাউন্সিলৰ বিজয় হ'ব আমাৰ ওয়ার্ড মেম্বাৰসকল বিজয় হ'ব তেওঁলোকক লগত লৈ আপোনালোকৰ দেহা পৰামৰ্শ লৈ পঞ্চায়তৰ এখন শুদ্ধ পঞ্চায়তে শুদ্ধ অৰুণোদয় আঁচনিৰ তালিকা এখন প্ৰকাশ কৰিম এই কথাখিনি আপোনালোকৰ যথাৰ্থে জনাইছো ৰাইজক আপোনালোকে ক'ব ইয়াতে এই পাকাবাৰী ব্লকৰ অন্তৰ্গত 15টা গাঁও পঞ্চায়ত 15টা গাঁও পঞ্চায়তৰ কেইবাজনো প্ৰাৰ্থী আমাৰ পশ্চিম পাকাৰ মিতুল আহমেদ ইয়াতে আছে তেখেতে পশ্চিম পাকাৰ পৰা নিৰ্বাচন খেলিছে তাতো যথেষ্ট অৱস্থা ভাল আপোনালোকৰ যথাৰ্থে জনাই থওঁ সামান্যতম যিখিনি ৰাজনৈতিক জ্ঞান মোৰ আছে এইকেইদিন যি ঘূৰা-ঘূৰি কৰি আছো পাকাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকাবাৰী ব্লক কংগ্ৰেছৰ অন্তৰ্গত 2টা জিলা পৰিষদ আমাৰ আছে আমি 2টা জিলা পৰিষদ আমি জয়যুক্ত হম 15টা কাউন্সিলৰ আছে ইনশাআল্লাহ 15টাই আমি জয়যুক্ত হম ইতিমধ্যে এটা কাউন্সিলৰ উত্তৰ পাকা গাঁও পঞ্চায়তত আমি আনকণ্টেষ্টত জিতিছো তাতে প্ৰাৰ্থী নাই বিৰোধী দলৰ আনকণ্টেষ্টত জিতিছো বাকী 14টাও আমি জয়যুক্ত হম 15জন কাউন্সিলৰ 2জন জিলা পৰিষদ আৰু 150 ওয়ার্ড মেম্বাৰৰ বেছিভাগে আমাৰ জিকিব সকলোকে লগত লৈ ইয়াতে যাতে বিজয় সভা পাতিব পাৰো তাৰ কাৰণে আপোনালোকে কাম কৰক বিজয় সভাত একেলগে আমি ফূৰ্তি কৰিম ৰাইজৰ কাৰণে কি কাম কৰিম সেইদিনা আমি ঘোষণা কৰিম কাৰণ এই নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ নিৰ্বাচন এই নিৰ্বাচনত ইউডিএফে ইলেকশ্যন খেলিছে আপোনালোকে জানে বদনী ৰাজমল ডাঙৰীয়া যোৱা লোকসভাত 10 লাখৰ ভোটৰ ব্যৱধানত পৰাজয় হৈছে এইটো মনত আছেনে না আপোনালোকৰ 10 লাখ ভোটত বদনী ৰাজমল ডাঙৰীয়াক অসমৰ মুছলমানে তেখেতক ৰাজনীতিৰ পৰা বিদায় দিছে অসমৰ মুছলমানে 10 লাখ ভোটত পৰাজয় বৰণ কৰাই তেখেতক বুজাই দিছে আপুনি আৰু ৰাজনীতি নকৰিব কাৰণ ইউডিএফে ৰাজনীতি কৰা মানে হিমন্ত বিশ্ব এজিপি বিজেপি শক্তিশালী হয় ইউডিএফে ভোট ভাগ কৰিলে ইউডিএফে মুছলমানৰ নামত দল খুলিলে কেৱল মুছলমানৰ নামত ৰাজনীতি কৰিলে হিন্দুসকলে বিজেপিৰ লগত থকাৰ সুযোগটো বেছিকৈ পায় বিজেপিয়ে সুযোগ পাই মানুহৰ মাজত কথাবোৰ প্ৰচাৰ কৰে মানুহক কয় মুছলমানে